মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক ৰঙলাৰ সত্ৰাধিকাৰ মাধৱ ভাদুৰীদেৱে। ভেৰগাঁও চুপলাই গৰুৱাজাৰ পানেৰী অঞ্চলৰ 11জনকৈ টিবি ৰোগত আক্ৰান্ত ৰোগীক তেওঁলোকৰ চিকিৎসা চলি থকা সময়ছোৱাৰ ভৰণ পোষণৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে মাধৱ ভাদুৰীদেৱে। মানৱতা যে সকলোৰে উদ্ধত সেয়াই প্ৰমাণ কৰি দেখুৱালে চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকৰ সত্ৰাধিকাৰ ভাদুৰীদেৱে। আজি তেখেতে ৰোগীসকলৰ অঞ্চললৈ গৈ যাৱতীয় খাদ্য সামগ্ৰী প্ৰদান কৰে। ভাদুৰীদেৱৰ এনে মহানুভৱতাৰ বাবে শলাগ লয় স্থানীয় ৰাইজৰ লগতে বিভাগীয় কৰ্তৃপক্ষই। টিবি মুক্ত যিটো মানে আমাৰ হেৰি চলি আছে, যোজনা চলি আছে, সেইটো হিচাপত ছাৰে কোৱাৰ পিছত মই ভাবিলোঁ যে সমাজৰ কাৰণে আমাৰো কৰ্তব্য থাকে, তো আমিও কিবা এটা কৰোঁ। ইমানটো ডাঙৰ একো কৰিব নোৱাৰোঁ, সৰু সুৰা যিমান যি হওক কৰোঁ। সেইটোৰ জৰিয়তে যাতে ধৰক মোৰ দৰে মানুহ যে আৰু ওলাই আহে, ওলাই আহিলে আমাৰ অলমষ্ট টিবি মুক্ত হৈয়ে যাব ভাৰত। কিন্তু সকলোৱে ওলাব লাগিব আৰু আমাৰ চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকৰ তৰফৰ পৰা আমি যিখিনি পাৰোঁ সেইখিনি সকলোকে সহায় কৰি যাম। আজি কৰি আছোঁ, ভৱিষ্যতেও কৰি যাম। আপোনালোকক মই 6 মাহৰ কাৰণে মানে খাদ্যৰ যোগান ধৰিম। প্ৰতি মাহৰ 1 তাৰিখে আমাৰ ইয়াৰে যিসকল এমপ্লয়ী আছে আপোনালোকৰ এড্ৰেছ এইবিলাক লৈছে, তেওঁলোকে আপোনালোকৰ ঘৰত দি আহিব, ঠিক আছে। আৰু আপোনালোকে নিজৰ শৰীৰৰ যত্ন কৰিব আৰু কেতিয়াবা যদি ফ্ৰী ট্ৰিটমেণ্টৰ দৰকাৰ হয় আমাৰ ইয়াতে আহিব, আমি কৰি দিম, ঠিক আছে। নমস্কাৰ। আজি আচলতে দিনটো খুবেই ভাল আমাৰ নেশ্যনেল টিবি এলিমিনেশ্যন প্ৰগ্ৰেমৰ কাৰণে, ওদালগুৰিৰ কাৰণে। কাৰণ ওদালগুৰি জিলাত আপোনালোকে জানে উদ্যোগ বা তেনেধৰণৰ ডাঙৰ ডাঙৰ উদ্যোগ নাই, কিন্তু আমি ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত যিখিনি আমাৰ 6 শতাধিক ৰোগী ওদালগুৰিত ট্ৰিটমেণ্ট লৈ আছে, তেওঁলোকক প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে আমি তেওঁলোকক মাহে মাহে খাদ্যবস্তু দিব লাগে ৰাইজৰ সহযোগত। আচলতে আজি আমাৰ কাৰণে সৌভাগ্য এইকাৰণে টংলাৰ যি চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক তেওঁলোকে স্বইচ্ছাই আগবাঢ়ি আহি 11জন পেচেণ্টক এডপ্ট কৰিলে। আজিৰ পৰা তেওঁলোকে মাহে মাহে প্ৰত্যেকজন পেচেণ্টৰ কাৰণে 500 টকাকৈ বা 500 টকাতকৈ বেছি এই ধৰণেৰে এটা টোপোলা তেওঁলোকে দিছে আৰু এইটো 6 মাহলৈ তেওঁলোকে কণ্টিনিউ কৰিব। সেইফালৰ পৰা চাব গ'লে প্ৰায় 33,000 টকা তেওঁলোকে আমাৰ এই প্ৰগ্ৰেমটোত আগবঢ়াইছে। তাৰ লগতে তেওঁলোকে আৰু এটা আমাক প্ৰভাইড কৰিছে, যিটো নেকি আমি ইমান দিনে পোৱা নাই। তেওঁলোকে এই পেচেণ্টখিনিৰ যদি স্বাস্থ্যৰ কিছু পৰীক্ষা কৰিব লগা হয়, তেওঁলোকে এইটো বিনামূলীয়াকৈ কৰাই দিব বুলি আমাক কথা দিছে। আৰু খাদ্যবস্তুৰ লগতে তেওঁলোকে পেচেণ্টখিনিৰ, যিহেতু আপোনালোকে জানে টিবি বেমাৰ হ'লে দেহৰ ইমিউনিটি ছিষ্টেমটো যথেষ্ট কমি যায়, ৰোগ প্ৰতিৰোধৰ ক্ষমতাটো কমে। সেইকাৰণে তেওঁলোকে মাল্টিভিটামিন প্ৰত্যেকজন পেচেণ্টকে দিছে। তেওঁলোকে ORS দিছে। বৰ্তমান গৰমত ORSটো বহুত ক্ষেত্ৰত কামত আহে, গতিকে ORS দিছে। এনেধৰণৰ কৰাৰ কাৰণে বিশেষকৈ এই ক্লিনিকৰ মেনেজিং ডাইৰেক্টৰ মাধৱ ভাদুৰীদেৱৰ বা তেওঁৰ সহযোগীসকলৰ কৃতজ্ঞতা জনাইছোঁ। মই ভাবোঁ ওদালগুৰিৰ সদাশয় ব্যক্তি, হৃদয়বান ব্যক্তিসকলে এইদৰে আগবাঢ়ি আহিলে আমি প্ৰত্যেকজন ৰোগীকে, যক্ষ্মা ৰোগীকে আমি এইদৰে খাদ্যবস্তু দিব পাৰিম। মোৰ এটাই আশা, ওদালগুৰি জিলাক অতি শীঘ্ৰেই যক্ষ্মা মুক্ত জিলা হিচাপে প্ৰতিপন্ন কৰা, আৰু তাৰ কাৰণে ৰাইজৰ সহযোগ লাগিব। আমাৰ ফালৰ পৰা, বিভাগৰ ফালৰ পৰা বিনামূলীয়াকৈ আমি ঔষধ দিওঁ আৰু প্ৰত্যেকজন পেচেণ্টক মাহে 1000 টকাকৈ আমি দিওঁ। তাৰ উপৰিও BTAD হোৱাৰ কাৰণে তেওঁলোকে 750 টকা এক্সট্ৰাকৈ পায়। অৰ্থাৎ এজন পেচেণ্টে ভালমতে দৱাই খালে 6,750 টকা পায়, বিনামূলীয়াকৈ ঔষধ পায়, চেকআপবিলাক বিনামূলীয়াকৈ, কফ পৰীক্ষা বিনামূলীয়াকৈ হয়। গতিকে মই আশা কৰিম আপোনাৰ ওচৰত যদি কাৰোবাৰ কাহ হৈ থকা, কাহৰ লগত তেজ যোৱা, বুকুখন বিষাই থকা, ৰাতি জ্বৰ উঠা, ঘামি যোৱা, গণ্ঠি ফুলি উঠা, এনেধৰণৰ লক্ষণ থকা বেমাৰী যদি পায় আমাৰ তালৈ ৰেফাৰ কৰিব। আমি তেওঁলোকক বিনামূলীয়াকৈ পৰীক্ষা কৰি যদি যক্ষ্মা বেমাৰ থাকে তেওঁলোকক আমি ঔষধ দিম। আৰু মাধৱ ভাদুৰীৰ দৰে মানৱতাবাদী ব্যক্তিসকল আছে, তেওঁলোকৰ জৰিয়তে আমি যিমান পাৰোঁ এই ৰোগীসকলৰ মাজত খাদ্যৰ টোপোলা দিবৰ কাৰণে চেষ্টা কৰিম, যাতে ৰোগীসকল অতি সোনকালে আৰোগ্য লাভ কৰি ওদালগুৰি জিলাক যক্ষ্মা মুক্ত জিলা হিচাপে পৰিগণিত কৰাত সহযোগ কৰে। ধন্যবাদ।